আগত বহুবাৰ চেষ্টা কৰিছিলোঁ যদিও বিফল হৈছিলোঁ। আচলতে মই পেনকেক বনাবই নাজানিছিলোঁ, কিন্তু আজি মই সফল হ'লোঁ। এটা মালভোগ কল লৈছোঁ আৰু যোৱাকালি মই আধা কাপ চাউল তিয়াই ৰাখিছিলোঁ। যিহেতু কেৱল মোৰ কাৰণে বনাইছোঁ সেইকাৰণে কমকৈ বনাম। মিক্সিত কল তিয়াই ৰখা চাউলখিনিৰ লগতে এটা কণী দি ভালদৰে ফেটি এটা বেটাৰ তৈয়াৰ কৰি লৈছোঁ। ফেচবুকত ৰেগুলাৰ ভিডিঅ' দিয়াৰে পৰা নাজানো কিয় মোৰ নতুন নতুন বস্তু বনাবলৈ খুব ইচ্ছা যায় আৰু সেইকাৰণে মই সেইবোৰ চেষ্টা কৰি আছোঁ আৰু বহুত কিছুমান বস্তু আচলতে মই নজনা বস্তু শিকিব পাৰিছোঁ নিজে। এতিয়া কেৰাহীত মিঠাতেল অকণ দি তেলখিনি গৰম হোৱাত হেতাৰে বেটাৰখিনি এনেদৰে দি দিছোঁ। এতিয়া গেছৰ ফ্লেম মিডিয়ামকৈ ৰাখি মই 6-7 মিনিটৰ বাবে এনেদৰে ইলুটি কৰি ভাজি ল'ম যাতে ভালকৈ পেনকেকটো সিজি যায়। এটা পেনকেক হৈ গ'ল আৰু বাকীকেইটাও মই এতিয়া বনাই লওঁ। কমকৈ বনাম বুলি ভাবিছিলোঁ যদিও একেবাৰতে হৈ গ'ল 3খন, গতিকে মই অকলেই খাব লাগিব, উপায়তো নাই। তথাপিতো দেখি ভাল লাগিছে যে মই ভালদৰে পাৰিছোঁ। আপোনালোকে জনাব ভাল হৈছে নে নাই, কাৰণ মোৰ এক্সপিৰিয়েঞ্চৰ পৰাহে মই কৈছোঁ যে ভাল হৈছে। আপোনালোকে জনালে বেছি ভাল লাগিব। আৰু পেনকেক হয়তো বেছিভাগে মৌৰ লগত খায়, কিন্তু মই এনেকৈ খাই ভাল পাওঁ। আজিলৈ আহিছোঁ, বাই বাই।